নমস্কাৰ ওয়েলকাম টু দিস ভিডিও। আজি আমি অসম বুৰঞ্জীৰ টাইমলাইনৰ বিষয়ে আলোচনা কৰিম। মেইনলি মধ্যযুগীয় অসম বুলি ক'লে আমি অসমৰ বুৰঞ্জীৰ এইখিনি সময়ক জানো 1206 চনৰ পৰা 1826 চনলৈকে। ইয়াৰ আগতে মানে ঔপনিৱেশিক অসম বা কলনিয়েল আসামৰ বুৰঞ্জীৰ টাইমলাইনৰ বিষয়ে আমি আলোচনা কৰিছোঁ। তাৰ লিংক মই ওপৰৰ আই বাটনত দি দিম। আজি আমি মধ্যযুগীয় অসমৰ বুৰঞ্জীৰ টাইমলাইনৰ বিষয়ে আলোচনা কৰিম। আচ্ছা, মধ্যযুগীয় অসম মেইনলি আৰম্ভ হয় অসমত মুছলমানৰ প্ৰথম আক্ৰমণৰ পৰা। কেতিয়া হৈছিল? 1206 বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল, কিন্তু তেখেতৰ আৰ্মিক ষ্টপ কৰা হয় আৰু আৰ্মিক মানে পৰাজিত কৰা হয় আৰু বক্তিয়াৰ খিলজী পলায়ন কৰে অসমৰ পৰা। আৰু বক্তিয়াৰ খিলজী সেই আক্ৰমণৰ বিষয়ে পাৰিলে মই এটা ডিটেইল ভিডিঅ' বনাম এইটো চেনেলত। নেক্সট 1228 চন আপোনালোকৰ জানে আহোম ৰাজ্য প্ৰতিষ্ঠা কৰা হয় চুকাফাৰ দ্বাৰা। 1248 চন ৰত্নধ্বজ পাল এষ্টাব্লিছড হিজ কেপিটেল এট শদিয়া, মানে চুতীয়া বংশৰ ৰজা ৰত্নধ্বজ পালে শদিয়াত ৰাজ্য স্থাপন কৰে। সন্ধ্যা 1250 চন সন্ধ্যা ৰুলাৰ অফ কামৰূপ কিংডম এষ্টাব্লিছেছ দ্য কমতা কিংডম, মানে কমতা ৰাজ্য গঠন কৰে সন্ধ্যা, যি এসময়ত কামৰূপৰ শাসক আছিলে। 1252 চুকাফা এষ্টাব্লিছড কেপিটেল এট চৰাইদেউ, মানে চুকাফা আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে চৰাইদেউত তেখেতে ৰাজধানী প্ৰতিষ্ঠা কৰে। তাৰ পৰৱৰ্তী সময়ত 1449 শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। 1490 ফাৰ্ষ্ট আহোম কছাৰী বেটেল হয়, আহোম আৰু কছাৰীসকলৰ প্ৰথম যুদ্ধ হয়। 1515 বিশ্ব সিংহ এষ্টাব্লিছেছ কোচ ডাইনেষ্টি, বিশ্বসিংহ কোচ বংশ প্ৰতিষ্ঠা কৰে। আহোম ডিফিটেড ধৰ্মধ্বজ পাল, আহোমসকলে চুতীয়া ৰজা ধৰ্মধ্বজ পালক পৰাজিত কৰে। চুহুংমুং পাৰ্চিয়েলি এনেক্সেছ চুতীয়া কিংডম টু আহোম কিংডম, চুহুংমুং আহোম ৰজা চুহুংমুঙে চুতীয়া ৰাজ্যৰ কিছু অংশ আহোম ৰাজ্যত সংলগ্ন কৰে। 1524 চন, এই চনবিলাক আপোনালোকে মনত ৰাখিব পাৰিলে ভিডিঅ'টো পজ কৰি আপোনালোকে নোট ডাউন কৰি ল'ব পাৰে। নেক্সট 1527 ফাৰ্ষ্ট মুছলিম ইনভেজন অফ আহোম কিংডম আণ্ডাৰ নুছৰত শ্বাহ ফেইলছ। আহোম ৰাজত্ব কালত প্ৰথম যি মুছলমান আক্ৰমণ হৈছিলে অসমত নুছৰত শ্বাহৰ দ্বাৰা, তাক মানে সেই মানে আক্ৰমণ ফেইল হ'ল, নুছৰত শ্বাহৰ আক্ৰমণ। নেক্সট 1532 তুৰ্বক এটেক্স আহোম কিংডম, তুৰ্বকে আহোম ৰাজ্য আক্ৰমণ কৰে। 1533 তুৰ্বক গেটছ কিল্ড হ'ব, ইয়াত তুৰ্বকৰ মৃত্যু হয়। আৰু যি গৌৰ আৰ্মি, তুৰ্বক কোন আছিলে? যি সেই সময়ত বংগৰ মানে সেনাপতি আছিলে, আৰু যি গৌৰ আৰ্মি, গৌৰ মানে বংগৰ আৰ্মিক খেদি পঠিয়ায়। 1536 আহোমছ ডিষ্ট্ৰয়ড ডিমাপুৰ, ডিমাপুৰক আক্ৰমণ কৰে। আৰু ডিমাপুৰ কি আছিলে? সেই সময়ত কছাৰী ৰাজ্যৰ ৰাজধানী আছিল। 1540 নৰনাৰায়ণ বিকামছ কিং অফ কমতা কিংডম, নৰনাৰায়ণ কমতা ৰাজ্যৰ ৰজা হয়। 1563 মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়, গড়গাঁও আহোম কেপিটেল ইজ অকুপাইড বাই চিলাৰাই, চিলাৰাই গড়গাঁও আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁও দখল কৰে। 1563 চিলাৰাই কোন আছিলে? নৰনাৰায়ণৰ ভায়েক আছিলে। এণ্ডেড বাই টিটি অফ মাজুলী, এই যি টিটি অফ মাজুলী চুক্তি আহোম আৰু কোচসকলৰ মাজত হৈছিলে, আৰু মানে যি গড়গাঁও দখল তাক মানে কেঞ্চেল কৰা হৈছিল টিটি অফ মাজুলীৰ দ্বাৰা। 1568 শ্ৰীমন্ত শংকৰদেৱা ডাইড, শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হয়। 1581 নৰনাৰায়ণ ডিভাইডছ কমতা কিংডম টু কোচ বিহাৰ এণ্ড কোচ হাজো, নৰনাৰায়ণ কমতা ৰাজ্য দুটা ভাগত বিভক্ত কৰে, কোচ বিহাৰ আৰু কোচ হাজো। নৰনাৰায়ণ ডাইড 1587 নৰনাৰায়ণৰ মৃত্যু হয়। 1588 ৰঘুদেৱ ৰুলাৰ অফ কোচ হাজো ডিক্লেয়াৰ্ছ ইণ্ডিপেণ্ডেঞ্চ। ৰঘুদেৱ কোন আছিলে? এই যি চিলাৰাই আছিলে, মানে কোচসকলৰ সেনাপতি চিলাৰায়ৰ পুত্ৰ আছিলে ৰঘুদেৱ, আৰু কোচ হাজোৰ স্বাধীনতা ডিক্লেয়াৰ কৰে নৰনাৰায়ণৰ মৃত্যুৰ 1 বছৰ পিছতেই। 1609 মমাই তামুলী বৰবৰুৱা ৰিষ্ট্ৰাকচাৰ্ছ পাইক ছিষ্টেম, মমাই তামুলী বৰবৰুৱা যি পাইক প্ৰথাৰ আকৌ এবাৰ মানে পুনৰাবৃত্তি মানে প্ৰৱৰ্তন কৰে। আৰু পাইক প্ৰথাৰ বিষয়ে ভিডিঅ' এটা বনাইছোঁ, পাৰিলে আই বাটনত মই লিংক দি দিম। 1613 কোচ হাজো এনেক্সড বাই মোগলছ, কোচ হাজো
মোগলসকলে দখল কৰে ওকে কোচ হাজো মানে কমতা কিংডমৰ দুটা ভাগ আছিল কোচ বিহাৰ আৰু কোচ হাজো য'ত এটা সময়ত ৰঘুদেৱ বুলাৰ আছিল তাক মোগলসকলে দখল কৰে এইখিনিতে আপোনালোকে আকৌ এবাৰ পজ কৰি চন কেইটা নোট ডাউন কৰি ল'ব পাৰে 1615 আহোম মোগল কনফ্লিক্টছ বিগিন মানে আহোম আৰু মোগলৰ যুদ্ধ আৰম্ভ হয় আৰু আহোম মোগলৰ যুদ্ধৰ বিষয়ে অলৰেডি মই ভিডিঅ' বনাইছোঁ তাৰ লিংক মই দি দিম আই বাটনত কোচ ৰিবেলিয়ন এগেইনষ্ট মোগলছ কলেপছ ইন 1637 কোচসকলে মোগলসকলৰ বিৰুদ্ধে যি বিদ্ৰোহ কৰি আছিলে সেইটো কলাপছ হয় অসফল হয় ট্ৰিটি অফ অসুৰাৰ আলী চাইন ওকে অসুৰাৰ আলী যি চুক্তি সেইটো স্বাক্ষৰ কৰা হয় মোগল আৰু আহোমসকলৰ মাজত মোমাই তামুলী বৰবৰুৱা আছিলে আহোম টেক পছেশ্যন অফ কোচ হাজো আহোমসকলে কোচ হাজো দখল কৰে 1659 1662 মিৰ জুমলা অকুপাইজ আহোম কেপিটেল গড়গাঁও মিৰ জুমলা আহোম ৰাজধানী গড়গাঁও দখল কৰে ট্ৰিটি অফ ঘিলাঝৰি ঘাট চাইন ঘিলাঝৰি ঘাটৰ চুক্তি স্বাক্ষৰ হয় মোগলসকল আৰু আহোমসকলৰ মাজত আহোমছ কেপচাৰ গুৱাহাটী আহোমসকলে আকৌ এবাৰ গুৱাহাটী দখল কৰে মোগলৰ পৰা 1668 ৰাম সিং মোগলৰ সেনাপতি ৰাম সিং গুৱাহাটী দখল মানে গুৱাহাটী দখল কৰিবলৈ আহে আৰু 1671 আহোমছ উইন বেটেল অফ শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ জয় হয় অলৰেডি আহোম মোগলৰ যুদ্ধৰ বিষয়ে ভিডিঅ' বনাই থৈছোঁ দুটা ভিডিঅ' বনাইছোঁ আহোম মোগলৰ সংঘাতৰ তাৰ লিংক অলৰেডি মানে মই দি দিম লালুকচলা বৰফুকন ডিজাৰ্টছ গুৱাহাটী 1679 তাৰমানে লালুকচলা বৰফুকন যাক গুৱাহাটী ৰক্ষাৰ দায়িত্ব দিয়া হৈছিলে এই শৰাইঘাট যুদ্ধৰ পিছত তেওঁ গুৱাহাটী পৰিত্যাগ কৰে এতিয়া লালুকচলা বৰফুকন কোন আছিলে লালুকচলা বৰফুকন মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ আৰু লাচিত বৰফুকনৰ মানে জ্যেষ্ঠ ভাতৃ আছিলে 1681 গদাধৰ সিংহ আহোম ৰজা হয় 1682 ইটাখুলিৰ যুদ্ধ হয় আহোম মোগলৰ যুদ্ধ আৰু আহোমসকলে মোগলসকলক চিৰদিনৰ কাৰণে অসমৰ পৰা খেদি পঠিয়ায় 1714 ৰুদ্ৰসিংহ ৰজা ৰুদ্ৰসিংহৰ মৃত্যু হয় 1769 প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হয় এতিয়া মোৱামৰীয়া বিদ্ৰোহৰ কি হয় ডিটেইলছ মই ভিডিঅ' বনাই থৈছোঁ তাৰ লিংক মই আই বাটনত দি দিম 1783 দ্বিতীয় মোৱামৰীয়া যুদ্ধ হয় 1805 মানে সেই সময়ত মোৱামৰীয়া যুদ্ধ বা মোৱামৰীয়া বিদ্ৰোহ হৈ আছিলে আৰু যি সৰ্বানন্দ আছিলে সৰ্বানন্দ মোৱামৰীয়াসকলৰ লিডাৰ আছিলে তেখেতক বৰ সেনাপতি বনোৱা হয় মটক ৰাজ্যৰ 1817 ফাৰ্ষ্ট বাৰ্মিজ ইনভেশ্যন অফ আছাম হয় মানে মানসকলৰ প্ৰথম আক্ৰমণ মানসকলে কি কাৰণে আক্ৰমণ কৰিছিলে তাৰ এটা ডিটেইল ষ্টৰী আছে বদন বৰফুকনৰ কথা পাৰিলে তাৰ ভিডিঅ' এটা মই ছেপাৰেটলি বনাম 1819 মানসকলৰ দ্বিতীয় আক্ৰমণ হয় অসমত 1821 মানসকলৰ তৃতীয় আক্ৰমণ হয় মানসকলে তিনিবাৰ অসম আক্ৰমণ কৰিছিলে আৰু অসমৰ ধন জনৰ যথেষ্ট পৰিমাণে ক্ষতি কৰিছিলে এই বাৰ্মিজসকলে বা মানসকলে আৰু ইতিমধ্যে 1823 চনত টি ডিস্কভাৰ কৰা হয় অসমত চাহ ডিস্কভাৰ কৰা হয় অসমত চাহ ভিডিঅ' মই বনাইছোঁ অলৰেডি বহুতেই চাইছে তাৰ লিংক মই আই বাটনত দি দিম আৰু 1826 ইয়াণ্ডাবু চুক্তি হয় ব্ৰিটিছ আৰু মানসকলৰ মাজত যাৰ ফলস্বৰূপে অসমত আহোম ৰাজত্বৰ অন্ত পৰে আৰু অসম ব্ৰিটিছৰ অধীনলৈ যায় গতিকে এইখিনি আছিল আলোচনা কৰিবলগীয়া কথা আপোনালোকে পজ কৰি টাইমলাইনবিলাক চাই ল'ব পাৰে প্ৰত্যেকটো শ্লাইডৰ আৰু আপোনালোকে যদি ADREৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে ADRE এক্সামসমূহ ছেপ্টেম্বৰ আৰু অক্টোবৰত অনুষ্ঠিত কৰা হ'ব তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ' হেল্পফুল হ'ব আপোনালোকৰ কাৰণে আৰু অলৰেডি ঔপনিৱেশিক অসমৰ ভিডিঅ' এখন বনাইছোঁ টাইমলাইনৰ বুৰঞ্জী টাইমলাইন আজিৰ ভিডিঅ' চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থ্যাংক ইউ ভেৰি মাছ এণ্ড আই উইল চুন সি ইউ ইন অ্যানাদাৰ ভিডিঅ'